বঙাইগাঁৱত চাহৰ লগত নিচাজাতীয় দ্ৰব্য খুৱাই লুটি নিলে নগদ ধন, সোণৰ অলংকাৰ। বঙাইগাঁও জিলাৰ গেৰুকাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ১ নং নাচোনগুৰিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ লুটপাটৰ ঘটনা। মালেক উষ্টৰৰ ঘৰত অচিনাকি এজন লোকে চাহৰ লগত নিচাজাতীয় দ্ৰব্য খুৱাই পৰিয়ালৰ সদস্যসকলক অচেতন কৰি সোণৰ অলংকাৰৰ লগতে নগদ ধন লুট কৰি নিয়ে বুলি অভিযোগ উঠিছে। ঘটনাৰ বিৱৰণী মতে যোৱা শুক্ৰবাৰ দিনা অচিনাকি এজন লোকে চিনাকিৰ পৰিচয় দি মালেক উষ্টৰৰ ঘৰত উপস্থিত হয়। ইফতাৰৰ সময়ত তেওঁ চাহৰ লগত নিচাজাতীয় বস্তু খুৱাই দিয়ে। ফলত ঘৰৰ সকলো সদস্য অচেতন হৈ পৰে আৰু সেই সুযোগতে দুৰ্বৃত্তই সোণৰ অলংকাৰসহ নগদ ধন লুট কৰি পলায়ন কৰে। প্ৰায় ২৪ ঘণ্টা অচেতন হৈ থকাৰ পিছত গাঁৱৰ লোকসকলে পৰিয়ালটোক চিকিৎসকৰ ওচৰলৈ লৈ যায়। চিচিটিভি কেমেৰাত বন্দী হোৱা ভিডিঅ'ত সন্দেহভাজন লোকজনৰ নাম হাৰুণ বুলি চিনাক্ত কৰা হৈছে বুলি স্থানীয় সূত্ৰে জানিবলৈ দিয়ে। ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হৈছে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। পৰহি ৰাতি আমাৰ স্থানীয় একজন নাচনগুৰি গাঁৱৰ বাসিন্দা মালেক উষ্টৰৰ লগত এজন গুৱাহাটীৰ শুনামতে গুৱাহাটীৰ একচুৱেলি ক'ৰ হয় নাজানো আমি ভাই ককাইৰ সম্পৰ্ক কৰে। সেই সম্পৰ্কত তেওঁ ইয়াৰ ঘৰলৈ আহে আৰু সিদিনা ৰাতি তেওঁ নিজেই মানে বজাৰৰ পৰা গাখীৰ লৈ আহে। গাখীৰ লৈ আহি নিজে চাহ বনাই তেওঁৰ মালেক উষ্টৰৰ যে সৰু ভাইটি নুৰজামাল আলী আছে, উভয়কে ঘৰৰ ফেমিলি চাহৰ লগত নিচা জাতীয় দ্ৰব্য খুৱাই বুলি শুনিবলৈ পাওঁ। ইয়াৰ ফলত সকলোৱে ঘৰৰ ফেমিলিয়ে অচেতন হৈ পৰে আৰু সেই সুযোগতে আমাৰ নুৰজামাল আলীৰ মিছেছ আৰু তেওঁৰ ছোৱালী লগতে মালেক উষ্টৰৰ যিটো পৰিয়ালবৰ্গৰ আছে তেওঁৰ সোণৰ অলংকাৰ আৰু ৰূপৰ অলংকাৰৰ লগতে টকা পইচা লৈ উদাৰ হয় বুলি আমি জানিবলৈ পাৰো। এইটো চৰকাৰক এতিয়া আমি আহ্বান জনাও যাতে সেই দোষীটো, যিহেতু আমি এটা চিচিটিভি ফুটেজত এই কালপিত দোষীটোক আমি দেখিবলৈ পাইছো, যদি ইয়াক আমি চৰকাৰক এইটোৱে অনুৰোধ জনাম যাতে সেই কালপিতটোক অতি শীঘ্ৰে ধৰি তেওঁক কঠোৰমূলক শাস্তি প্রদান করে। চাঁদা ডাইলে ছিলে গিয়ে সারাদিন আসলাম যা এই চা খাইয়ে সারমার করে ছেলে পোলার বেশি যাওয়ার লগে লগে আর মাথায় কাম করে না, চায় থাহি মুখ দেওয়া হয় না আর কোনো মতো দাঁড়ায় না। কেটাতে পানি খিলেছে, শুকে খিলেছে, লেড়াও পার হইলে হাতের কানের সোনা নিল, পয়সা পাতি বলে পুলিশে আছে। মানুষটা শুক্রবারের দিন আইসে, হ্যাঁ, আসার পরে আমার ঘর থাকলো, খাওয়ার পরে সন্ধ্যায় ইস্কারের টাইমে বেড়ে চাপ বহাইছে, আমরা ঘর ইস্কারের জিনিস নিয়ে ঘরে বসি। এই চার মধ্যে কিবা দিছিল দিয়ে খাওয়াতে আমরা সব দেহ হচ্ছে, আমরা আর কিছু করবে না। পরে নোট পাস করি জিনিসপাতি নিয়ে গেছে, সোনার জেহার পাতি। ওর নামটা জানি না, ওই হারুন উল্লি কইছে। মোবাইল নম্বর আছে না, কেস টেস দেনি, আমরা ঘর আছি, কেস দিয়ে নিয়ে এলো। আমরা বেহুশ মানুষ কবারই হই না, জানি না। আমার নাম মালেক উস্তর। আমরা 24 ঘন্টা বেহুশ আছিলাম সব, দুই বাড়ির মানুষ। আপোনাৰ চেনেল বিজনী ফাৰ্ষ্ট 24, আমি আছো সদায় ৰাইজৰ পক্ষত, আপোনাৰ স্বাৰ্থত আমি সদায় মাত দিম। বিজনী ফাৰ্ষ্ট 24 আপোনাৰ কাষত, বিজনী ফাৰ্ষ্ট 24 আমি সদায় আগত।
বিজনী ফাৰ্ষ্ট 24 ৰাইজৰ পক্ষত বিজনী ফাৰ্ষ্ট 24 সদায় ৰাইজৰ স্বাৰ্থত